অসমৰ দৰিদ্ৰ মধ্যবিত্ত সমাজখনত অগাধ লুণ্ঠন এই কংগ্ৰেছৰ শাসনকালৰ স্বাক্ষৰ আছিল। আজি আমাৰ শাসনকালত আমি সেই ব্যৱস্থাক প্ৰত্যাহ্বান জনালো, সেই ব্যৱস্থাক আমি সফলতাৰে পৰিৱৰ্তন কৰিলো আৰু আজি সমগ্ৰ দেশেই স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে আজি অসমৰ চৰকাৰে, অসমৰ ৰাইজে টকা পইচা নিদিয়াকৈ চাকৰি পোৱাৰ ব্যৱস্থা এটাক আদৰণি জনাইছে আৰু তাক আমি আনুষ্ঠানিক ৰূপ দিছো। পৰীক্ষাৰ ফলাফল হ'ল, এইবাৰ এই পৰীক্ষাৰ ফলাফলত দুটা নতুন বৈশিষ্ট্য আছিল। যোৱা কিছুদিন আগতে কেবিনেটত আমি এটা সিদ্ধান্ত লৈছিলো, অসমৰ আটাইতকৈ আদিমতম আৰু আটাইতকৈ প্ৰাচীন জনগোষ্ঠী দুটাই আছিলে মৰাণ আৰু মটক। যিকোনো কাৰণতে শৈক্ষিকভাৱে পিছ পৰি থকা বাবে সেই জাতিটোৰ পৰা আজিও দুইটা জনগোষ্ঠীৰ পৰা আজিও এজন মেজিষ্ট্ৰেট বা DSP বা লোকসেৱা আয়োগত পৰীক্ষা পাছ কৰা যুৱক যুৱতী আমি ভবা ধৰণে নিৰ্মাণ কৰিব পৰা নাছিলো। মই এবাৰ প্ৰতিশ্ৰুতি দিছিলো যে মৰাণ জনগোষ্ঠীৰ বাবে এটা মেজিষ্ট্ৰেটৰ পোষ্ট আৰু তেওঁলোকৰ বাবে এটা DSPৰ পোষ্ট আমি সংৰক্ষণ কৰিম আৰু তেনেধৰণে মটক জনগোষ্ঠীৰ বাবেও এটা DSP পোষ্ট আৰু আমি এটা মেজিষ্ট্ৰেটৰ পোষ্ট আমি সংৰক্ষণ কৰিম। এইবাৰ মৰাণ মটক জনগোষ্ঠীৰ স্বাগতা বৰুৱা আৰু মৰাণ জনগোষ্ঠীৰ সেউজ দহোটীয়াই এই সংৰক্ষিত আসনত ACSত উত্তীৰ্ণ হবলৈ সক্ষম হল। ঠিক তেনেধৰণে মটক জনগোষ্ঠীৰ ত্ৰিনয়ন দত্ত আৰু প্ৰাচিত মৰাণ জনগোষ্ঠীৰ পৰা DSP পোষ্টত সংৰক্ষিত আসনত নিযুক্তি পাবলৈ সক্ষম হল। ইয়াৰ উপৰিও মটক জনগোষ্ঠীৰ 3 গৰাকী যুৱক যুৱতীয়ে সুস্মিতা বৰুৱা, দিবাকৰ গোহাঁই আৰু ইন্দ্ৰাণী সেনাপতিয়ে মেধাৰ ভিত্তিত লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হবলৈ সক্ষম হল। যি ধৰণে আমি অসমৰ খিলঞ্জীয়া জাতি সত্তাসমূহৰ উত্থানৰ বাবে কাম কৰি আছো, এই অসম লোকসেৱা আয়োগৰ পৰীক্ষাত মৰাণ আৰু মটক জনগোষ্ঠীয়ে পোৱা ন্যায়ে আমাৰ চৰকাৰৰ অসমৰ খিলঞ্জীয়া জাতি সত্তাৰ প্ৰতি থকা একান্ত শ্ৰদ্ধা আৰু ভক্তিক আকৌ এবাৰ সন্মুখলৈ লৈ আহিলে। এই কামবোৰ আগৰ চৰকাৰ বিলাকৰ দিনতো হ'ব পাৰিলেহেঁতেন, কিন্তু আজি আমি সেই দায়িত্বসমূহ পালন কৰিছো আৰু সৰু সৰু কাম, যি কামসমূহে অসমীয়া জাতিৰ মাজত সমন্বয়ৰ এটা নতুন সেতু নিৰ্মাণ কৰিব, সেই কামবিলাক এটা এটাকৈ আমি সমাপন কৰিবলৈ আগবঢ়াই নিবলৈ প্ৰচেষ্টা কৰিছো।